হয়নে? এটা গ্রামের নাম হলো টাকিমারি। এটা কিমারে আপোনালোকে কি খেতি কৰিছে ইয়াতে? এতে আছে টমেটো আছে, মরিচ আছে, কপি আছে। কিমান বিঘামান কৰিছে খেতি? এই হিসাব করা নাই, চবেই ইয়াৰ গাঁৱৰ মানুহখিনি গোটেই খেতিৰ ওপৰতে নিৰ্ভৰ কৰে নে? সবাই করে। এই যে জলকীয়াৰ খেতি কৰিছে, এই জলকীয়াৰ খেতি কৰাৰ সময়ত খৰচ কিমান মান হয়? বিঘা 20,000 তো হয়। 20,000 টকা খৰচ হয়। টকাটো উঠি আহে না? ওটে উঠি আহে। বিক্ৰী ক'ত কৰে? বিক্রি এই জায়গায় হয়, লক্ষীপুৰতে হয়। লক্ষ্মীপুরে ওনাতে কামারপাড়া বাজারেই হয়। ইয়াতে বিক্ৰী কৰে? এন থেকে আবার ফেরা যায়, ওটা ইয়েত যায়, মানে কি করে কয়, বাহিৰত যায়, বাইরে যায়। হ্যাঁ, বেলেগ বেলেগ জেগাবিলাকত যায়। এই যে খেতি কৰি আছে, এই খেতি কৰাৰ সময়খিনিত আপোনালোকৰ গ্ৰাম সেৱক আহে নে নাহে? কৃষি বিভাগৰ মানুহ কেতিয়াবা আহিছে নেকি ইয়াতে? গ্রাম সভাকে আমি তো দেখি নাই, কোনোদিন নাহে। এই খেতিবিলাক কি আপোনালোকে নিজৰ নিজেই মানে ঔষধ পাতি কেনেকে কি দিব লাগে গোটেই নিজে নিজে কোনেও খবৰ ল'ব নাহে? না, খবর লোক রাখে না। কিবা এই যে আপোনালোকে যিহেতু কৃষক, সদায় খেতিৰ ওপৰতে নিৰ্ভৰ কৰে, নিৰ্ভৰ কৰি চলে, কিবা পাইছেনে চৰকাৰৰ পৰা, কৃষি বিভাগৰ পৰা কিবা সাহায্য পাইছে? মানে কি এই কয়দিন আগে দিছে, আলুর বিধান দিছে আর ডাবের বিধান দিছে, সেইখিনিয়ে পাইছে আৰু বেলেগ একো নাই? না। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।